চিকেন গ্ৰিল কৰিবলৈ লৈছোঁ। কিদৰে মই কৰোঁ আপোনালোকক দেখাব বিচাৰিছোঁ। প্ৰথমে মই ফুড কালাৰ দিছোঁ। ফুড কালাৰ দিলে মানে কালাৰটো ভাল হয়, তেতিয়া দেখিবলৈ ধুনীয়া লাগে আৰু খাবলৈও ভাল লাগে। মাষ্টাৰ অইল অলপ ঢালি দিছোঁ। এতিয়া মই এই হোমমেড মছলা হয়, চিকেন মছলা, মিট মছলা, অলপ কালাৰ দিছোঁ। মই ইয়াত মোৰ নিজৰ এটা স্পেচিয়েল মছলা দিছোঁ, মোৰ হোমমেড মছলা। মই ধুনীয়াকৈ এইখিনি পেষ্ট কৰি লৈছোঁ। অলপমান পানী অকণমান দি কিনে এতিয়া মই এইখিনি ইয়াত দি দিম। আদা নহৰু মই এয়া পেষ্ট কৰা আদা নহৰুৱে ঢালিছোঁ। মাত্ৰ অকণমান হালধি দিছোঁ। এতিয়া মই আন্দাজমতে মই এতিয়া অলপ নিমখ দিম। এতিয়া মই ভালকৈ এইখিনি মেৰিনেট কৰিম। যিমান ভালকৈ মেৰিনেট কৰিব তাৰ টেষ্টটো ভাল আহিব। দেৰিলৈকে আপুনি থ'ব পাৰে, তেতিয়া খাবলৈ বেছি ভাল হয় আৰু টেষ্ট হয়। মেৰিনেট কৰা হৈ গৈছে। এতিয়া মই এইখিনি 1 ঘণ্টা ৰাখি দিম। এয়া 1 ঘণ্টা হৈ গ'ল মেৰিনেট কৰি থোৱা। এতিয়া 10 মিনিট মাইক্ৰৱেভটো গৰম দিছোঁ। তাৰপিছত মই লেগ পিচবোৰ ভৰাই দিম, মাইক্ৰৱেভত ভৰাই দিম। এইখিনি গ্ৰিল কৰিবৰ কাৰণে মই এতিয়া মাইক্ৰৱেভত ভৰাইছোঁ। উইন টিছু দিছোঁ। এতিয়া মই এয়া 50 মিনিটৰ কাৰণে মই এইখিনি গ্ৰিল কৰিম। এয়া 50 মিনিট হৈ গ'ল। মই ঢাকনটো খুলিছোঁ। চব খুব ধুনীয়াকৈ গ্ৰিল হৈ গৈছে। দেখিবলৈও ভাল লাগিছে কালাৰটো। মছলাখিনি খুব ধুনীয়াকৈ মিলি গৈছে।
আজিলৈ আহোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম।